ৰঙিয়াৰ মৰাণজানাত হুকাবহ পথ দুৰ্ঘটনা থিতাতে প্ৰাণ গ'ল চাইকেল আৰোহী ৰঙিয়া মৰাণজানাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা গেছ পৰিবাহী টেংকাৰৰ খুন্দাত নিহত এগৰাকী যুৱক ৰাস্তা পাৰ হ'বলতে সংঘটিত হয় এই হুকাবহ দুৰ্ঘটনা নিহত যুৱকজন দিন মজুৰি কৰা লোক বুজি সন্দেহ কৰিছে স্থানীয় ৰাইজে সম্পূৰ্ণ পৰিচয় বৰ্তমান লাভ কৰা নাই নিহত যুৱকজনৰ ৰঙিয়াৰ মৰাণজানাত হুকাবহ পথ দুৰ্ঘটনা থিতাতে প্ৰাণ গ'ল চাইকেল আৰোহী ৰঙিয়াৰ মৰাণজানাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা সম্পূৰ্ণ পৰিচয় বৰ্তমান লাভ কৰা নাই নিহত যুৱকজনৰ এই মৰাণজানা চকত এই জাষ্ট 15 মিনিটমান আগত এজন অচিনাকি ব্যক্তিক এইখন গাড়ীয়ে মহতিয়াই থৈ যায় আৰু তাৰ ফলত মানুহজন স্পট ডেড হয় আৰু আমাৰ এই মিডিল আলি আৰু আমাৰ ইনটাজ আলিয়ে মোৰ সাহসেৰে গাড়ীখন হেৰি কেন্দ্ৰখনৰ চকত ধৰি আমাৰ মৰাণজানালৈ লৈ আহে আৰু ছাৰসকলক আমি গাড়ীখন এতিয়া গতাই দিম আৰু মানুহজনক চিনি পোৱা নাই ৰঙিয়া থানাত মানুহজন লৈ গৈছে আৰু কোনোবাই যদি গম পায় ৰঙিয়া থানালৈ গ'লে হ'ল তাত বস্তুখিনি গম পোৱা যাব ঘটনাটো এইমাত্ৰ মৰাণজানাৰ একদম হেৰিতে চবতে বেলেগে চাইকেল এখন পাৰ হ'ব যাতে গেছৰ গাড়ী এখানে মাৰি পুৰা মাথাটো একদম নাইকিয়া কৰি দিছিল কিন্তু ক'ল ল'ৰা ধৰিব পৰা নাই হাফ পেণ্ট পিন্ধি আছে আৰু গ্ৰীণ কালাৰৰ স্পৰ্টিং পিন্ধি আছে গতিকে কোনোবাই যদি জানে বা ফটোটো চাই মৰাণজানা চকত একদম পুৰা মেইন চকত আহিব নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত